এভৰিৱান কি খবৰ আপোনালোকৰ হাৰাইছোঁ বহুত ভাল আৰু কোন ভালে আছে ইমান ভাল নহয় দিয়ক গা বেয়া চৰ্দি লাগি মাথাত ভাঙি আছে আৰু যিয়ে নহওক মহাশিৱৰাত্ৰি পূজা আজি গতিকে সকলোকে মহাশিৱৰাত্ৰি পূজাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ সকলোৱে ভালে থাকক ভগৱানে ভালে ৰাখক শিৱ বাবাই সকলোকে ভালে ৰাখক তাকে কামনা কৰিছোঁ আজি যিহেতুকে মহাশিৱৰাত্ৰি পূজা দিনে ৰাতি চলিব আজি 5টাৰ পৰা লাগিব গোটেই ৰাতি আৰু অহাকালি দিনটো শিৱৰাত্ৰি পূজা আছে গম পাইছোঁ গতিকে ৰাতিপুৱা আহিছোঁ গা বেয়া মাথাত ভাঙি আছে ৰাতিপুৱা আহিছোঁ যিহেতুকে কিয় আহিছোঁ জানেনে মানে মহাশিৱৰাত্ৰি পূজাত বহুত দূৰ দূৰণিৰ পৰা আমাৰ এই মন্দিৰটোত মানুহ আহে সেই ৰাতিপুৱা ওলাই আহিছোঁ আৰু আমাৰ নামঘৰত পূজা কৰি আহি বৰবকুল তল পাৰিছোঁ আহি ননৰা বৰবকুল তল এই বাহিৰত ডাঙৰ আহত গছ এডাল আছে তাতে চাবত ছাতি বন্তি দিবৰ কাৰণে এখন চাং কৰি দিছে তাৰে ওপৰত ছাতি দিছে মানুহে ওপৰত ঠাই নাই একদম তলতো দিছে আৰু এইফালেও দিছে ইমান ছাতি হৈছে ভিতৰত দিব দিয়া নাই যিহেতুকে পূজাৰ মাজত ভিতৰত ছাতিলে পৰিৱেশটো বেয়া হয় সেনেকে ছাতি বন্তি দিয়াৰ পিছত পুৰোহিতৰ ওচৰত সেৱা লৈছে সকলোৱে আমিও সেৱা লৈছোঁ এইফালে ছোৱালীয়ে নাম চলি আছে প্ৰত্যেক বছৰে বৰবকুল তলত ছোৱালী নেগেৰা নাম মাতে গোটেই ৰাতি চলে আৰু ইয়াতে ডাঙৰ মনসা পূজা হয় জেঠ মাহত মানে ওজা ঢোল খোল বলি হয় এই মানে ডাঙৰ মন্দিৰটো জাগ্ৰত মন্দিৰ হয় বহুত দূৰৰ পৰা মানুহ আহে সেই ননৰা বৰবকুল তল আৰু ইয়াতে নাম ধৰি আছে ছোৱালী নেগেৰা নাম যোৱা বছৰ আহিছিলোঁ আৰু এইবেলি আহিছোঁ মই প্ৰথম মানে যোৱা বছৰ আৰু এই বছৰে মানে দ্বিতীয়বাৰ আহিছোঁ আগতে তেনেকে অহা নাছিলোঁ বাৰু মই ইয়াতে এইবাৰ বহুত বছৰৰ মূৰত সেই দুবাৰ আহিছোঁ মাত্ৰ ননৰা বৰবকুলত যদিও গা বেয়া তথাপিতো আহিবলৈ ইমানে মন গৈছে সেই আহিলোঁ আৰু চাৰিওফালে প্ৰসাদ পায়স মানুহৰ মানে ভোগ দিয়াৰ ব্যৱস্থা কৰিছে ময়ো সেই প্ৰথম ভোগ ভাত আমি প্ৰথম পাৰ্টিটোতে খালোঁ যেতিয়া প্ৰথম দিলে ষ্টিভতে যিহেতু আমি দূৰৰ পৰা গৈছোঁ আৰু আহিবৰ সময়তে তাৰমানে ভোগৰ ব্যৱস্থা কৰিলে আমি খালোঁ খাই এতিয়া ওলাই আহিছোঁ আৰু পিছবেলালৈকে আমাৰ ৰাজহুৱা নামঘৰত আয়তীসকলে নাম ধৰিব ৰাতিলৈ ছোৱালী নেগেৰা নাম আছে আৰু ৰাতি হোম পুৰিব গতিকে আজি সোনকালে ওলাই আহিছোঁ আজিলৈ আহিছোঁ বাই বাই।